Hello everyone, Assalamu alaikum. আজি শেয়াৰ কৰিবলৈ লৈছো এটা নতুন ৰেচিপি আৰু আজি ৰেচিপিটো হৈছে বুন্দিয়া ৰেচিপি আৰু এইটো বুন্দিয়া মই এক কাপ বেচনেৰে বনাইছো কাৰণ বুন্দিয়া বনাবলৈ কোনো বিশেষ বস্তুৰ প্ৰয়োজন নহয় এক কাপ বেচন হ'লেই হৈ যায় তো এইটো মই ৰেচিপি কেনেকৈ বনাইছো তাকে শেয়াৰ কৰিম আৰু এতিয়া বুন্দিয়া বনাবৰ কাৰণে মই লৈ লম বেচন এক কাপ বেচন মই এক চালি পেলাই লৈছো এতিয়া বাটি এটাত উলাই লৈছো ইয়াতে জাস্ট এড কৰিম মই ঘিউখিনি এড কৰিছো তো অপচনাল হয় নিদিলেও হৈ যায় পিছত দিলেও হয় বা তেল দিলেও হয় এতিয়া অকণ পানী দি পেলে এইখিনি মিক্স কৰি লম তো এইখিনি মিক্স কৰি লৈছো ইমানখিনি মোটা হ'ব লাগে বিটাৰটো তো এইখিনি চামুচেৰে মিক্স কৰিছো চামুচেৰে ইমান ভালকে মিক্স নহয় গোটা হৈ থাকি যায় সেই কাৰণে এতিয়া ইয়াত মই ব্যৱহাৰ কৰিম জাৰটো যেটো আমি কেক বনালে ব্যৱহাৰ কৰো হেতুৰে ধুনিয়াকে মিক্স হৈ যায় তো এইটোৰে মিক্স কৰি লৈছো ভালকে তলত যাতে গোটা লাগি নাথাকক বা গোটা হৈ নাথাকক বেচন হয় যেটো অলপ সময় লাগে মানে মিক্স হ'ব কাৰণে মানে 10 মিনিটলৈকে এইখিনি কৰিছো এনেকে এইখিনি কৰাৰ পাছত এইখিনি এতিয়া অলমোস্ট হৈ গ'ল এতিয়া বেলেগ এটা বাটিত এইখিনি এক চামুচ উঠাই লম এক চামুচকে দুটা বাটিত মই উঠাই লৈছো ইয়াতে ফুড কালাৰ এড কৰিম হেতু কাৰণে তো এতিয়া এটাটোত এড কৰিম মই ইয়েলো কালাৰ আৰু এইখিনি মই এতিয়া মিক্স কৰি লৈছো আৰু আনটোত এড কৰিম মই অৰেঞ্জ কালাৰ হালধীয়া আৰু কমলা দুটা কালাৰ গ্ৰীন কালাৰো এড কৰিব পাৰি তো এইখিনি দুটা কালাৰ এড কৰি লৈছো এইখিনি এতিয়া মিক্স কৰি লম এতিয়া কেৰাহী বহাইছো কেৰাহীত দিম তেল এইটো তেল দি দিছো আৰু এতিয়া এইখিনি ভাজি লম এতিয়া প্ৰথমে নৰমাল যেটো কালাৰ দিয়ে না হেতু দিম এনেকুৱা ফুটা থকা যিকোনো বাচনতে বনাব পাৰে ষ্টিলৰ বা সিলভাৰৰ যে চামুচ পায় হৰ ফুটা থকা এনেকুৱা হলেও হৈ যায় মই এইটো কাঠৰ লৈছো ফুটা সৰু থকা হলেও হৈ যায় বিটাৰৰ ওপৰত ডিপেন্ড কৰে বিটাৰটো বেছি ডাঠ হ'ব নালাগে বেছি পাতল হ'ব নালাগে নতুবা ডাঠ হলে নপৰিব আৰু পাতল হলে বেছি স্পিড পৰিব আৰু এনেকুৱা নহব তাৰ পাছত সেইকাৰণে এইখিনি ধ্যান দিব লাগে এতিয়া এইখিনি হৈ গ'ল ফ্ৰাই কৰা উঠাই লৈছো এতিয়া আকৌ দিছো এটো কমলা কালাৰটো হয় ইয়াতে অলপ মোবাইলত কালাৰটো দেখিব অলপ হেৰি হয় মানে লো একদম লাইট কে আহে একচুয়ালি মই কালাৰটো ইমান বেছি ব্যৱহাৰ কৰা নাই বেছি হলে একদম পুৰা ডাৰ্ক কালাৰটো আহিব তো এতিয়া এইখিনি ফ্ৰাই কৰি পেলাই এনেকৈ উঠাই লৈছো এতিয়া এইখিনি উঠাই লৈছো এতিয়া বাকিখিনি যেটো কালাৰ আছে হালধীয়া কালাৰৰ সেইখিনি বনাই লম এতিয়া এইখিনি দি দিছো আপোনাৰ তাত যদি হালধীয়া কালাৰ নাথাকে এটা বস্তু এড কৰিব পাৰে হেতু হৈছে হালধি এড কৰিলেও হৈ যায় বাস বস্তুটো অলপ ফ্ৰাই কৰোতে ভালকে কৰিব গোন্ধটো গুচি যায় যাতে তো এতিয়া এইখিনি আকৌ যিখিনি আছে সেইখিনি দি পেলে কৰি লম মোৰ চামুচৰ ফুটাকিটা অলপ ডাঙৰ হয় কাৰণে অলপ ডাঙৰকে পৰিছে আপোনাৰ ইচ্ছা আপুনি ডাঙৰ সৰু বনাই কেনেকৈ বনাই নিজৰ ওপৰত কথা একদম সৰুৰে দিলে সৰু হ'ব কিন্তু কিছুমান সৰুৰে আকৌ নপৰে মই আৰু দুখন বস্তুৰে ট্ৰাই কৰিছো কিন্তু পৰা নাই সেইকাৰণে এইটো ব্যৱহাৰ কৰিছো তো যিকোনো বস্তুৰে কেতিয়াবা পৰে কেতিয়াবা নপৰে তো এখানে চাই কিনে ল'ব লাগে আৰু এতিয়া মই তেল গুছাই এইখনতে দিছো কাৰণ অলপ তেল ব্যৱহাৰ কৰিব লাগে যেহেতু এখানে তেল থকাটোতে চেনি এক কাপ দিছো আধা কাপ পানী আৰু এইখিনি এতিয়া মেল্ট কৰি লম পকাই লৈছো এইখিনি উতলাই লৈছো ভালকে আৰু এইখিনি যেতিয়া চাসনি যেতিয়া একদম আঠা লুটিয়া হৈ যায় তেতিয়া ইয়াত এড কৰিম তিনিটা মিক্স কৰি লম তাৰ আগতে দেখুৱাই দিছো ভাঙি পেলে এটা এনেকুৱা ক্ৰাঞ্চি হয় এনেকুৱা ক্ৰাঞ্চি হলে যেতিয়া আপুনি ৰসটো ঢালি দিব চাসনিখিনি তেতিয়া কি হয় ৰসটো খুহি ল'ব তো এইখিনি এতিয়া হৈ গ'ল এইখিনি এতিয়া এটা ঢালি দিছো আৰু এইখিনি ভালকে মিক্স কৰি লম এতিয়া এইখিনি মিক্স কৰি 2 ঘণ্টালৈকে ঢাকি থৈ দিম তাৰ পিছত এইখিনি যেতিয়া ৰসখিনি খুহি ল'ব তেতিয়া ফুলি যাব মই তাৰপিছত 2 ঘণ্টা পাছত দেখুৱাই আছে ঢাকি থৈ দিছো এতিয়া ইয়াৰ পাছত দেখুৱাম মই এই দেখিছে এনেকুৱা কালাৰৰ হৈ যায় আৰু লগতে এনেকুৱা পুৰা তেজাল মানে একদম ৰখাল তেজাল নহয় ৰখাল এনেকুৱা কালাৰৰ দেখিছে অৰেঞ্জ কালাৰৰ আছিল এইটো
আৰু বাকী এইটো হালধীয়া কালাৰৰ নেক্সট হালধীয়া এইটো নৰ্মেল যিটো কালাৰ আছিলে ওপৰখিনি হয়। তো এয়া আছিলে মোৰ আজি বুন্দিয়া ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।